715খন স্কুল আজি গোহালি সদৃশ পৰিৱেশৰ মাজত আছে। এই 715খন স্কুল গোহালি সদৃশ পৰিৱেশৰ মাজত পাঠদান কৰি থকা হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিয় বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই? আপোনালোকে স্কুললৈ ছাত্ৰ ছাত্ৰী নাযায় বুলি কৈছে, কিন্তু 715খন স্কুলৰ উন্নতিৰ কাৰণে আপোনালোকে কিয় কাম কৰা নাই? 945টা প্ৰস্ৰাৱগাৰ বনাবৰ কাৰণে যেতিয়া চৰকাৰে অনুমোদন দিছিলে, আজিলৈকে সেই 945টা প্ৰস্ৰাৱগাৰ কিয় বনোৱা হোৱা নাই? এই কথাটো আমি সদৌ টাইমছ মজিয়াৰ পৰা আপোনালোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ, আৰু আপোনালোকে তাৰ উত্তৰটো আমাক সোনকালে দিব লাগে। অসমবাসী ৰাইজক সেই কথাটো জনাব লাগে। 2015-16 চনত প্ৰাথমিক বিদ্যালয় অসমৰ সংখ্যা আছিল 43,000। 2019 চনত ইয়াৰ সংখ্যা হ'ল গৈ 38,000, আৰু 2024 চনৰ সংখ্যা হ'ল 34,000। অৰ্থাৎ প্ৰায় 10,000 স্কুল বন্ধ হ'ল, আৰু চৰকাৰে একত্ৰীকৰণৰ নামত আৰু 4,000 স্কুল বন্ধ কৰি দিব বিচাৰিছে। এই 4,000 স্কুল যে বন্ধ কৰি দিব বিচাৰিছে, ইয়াক লৈ সদৌ টাইমছ শূন্য হৈছে। আমি কোনো কাৰণতে চৰকাৰে হিতকাৰী সিদ্ধান্তৰ আমি হ'বলৈ নিদিওঁ, আৰু আমি চৰকাৰখনৰ অসম বিদ্বেষী এই নীতি, অসম ভাষা বিদ্বেষী এই নীতি, অসমীয়া জাতি বিদ্বেষী এই নীতি, আৰু অসমীয়াৰ জাতীয়তাবাদৰ মূল কাঠামো ভাঙি দিয়া এই নীতিৰ বিৰুদ্ধে সদৌ টাইমছে প্ৰতিবাদ কৰি যাব। আৰু যেতিয়ালৈকে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে সদৌ টাইমছে প্ৰতিবাদ কৰি যাব। ক্ৰমান্বয়ে অসমীয়া ভাষাটোৰ ওপৰত সাংঘাতিক ধৰণে আক্ৰমণ কৰিছে। চৰকাৰখনে অসমীয়া জাতি মাটিৰ ভেটিৰ কথা কৈ, খিলঞ্জীয়া আত্মৰক্ষাৰ কথা কৈ অসমীয়াৰ জাতীয়তাবাদটোৰ সম্পূৰ্ণৰূপে কাঠামো ভাঙি পেলাইছে, আৰু অসমীয়া ভাষাটো অসমৰ পৰা নিষেধ কৰি কাৰ ভাষা ইয়াত প্ৰচলন কৰিব বিচাৰিছে, কাৰ প্ৰভুত্ব ইয়াত ৰক্ষা কৰিব বিচাৰিছে, সেই কথাটো আমাৰ কাৰণে আৰু অসমীয়া ৰাইজৰ কাৰণে অবুজ হাতৰ। এইখন চৰকাৰে 10,000 স্কুল বন্ধ কৰিলে এতিয়ালৈকে। আপোনালোকে যদি চাই, মই এটা সমীক্ষা দিব বিচাৰিছোঁ যে LP, ME আৰু হাইস্কুল 45,490খন স্কুল আছিল। ইয়াৰে 3,511খন বিদ্যালয় 50জনতকৈ কম ছাত্ৰ ছাত্ৰী আছে। 3,074খন বিদ্যালয় মাত্ৰ এজন শিক্ষক আছে, যিজন শিক্ষকে 4-5টা ডেইলি ক্লাছ কৰিব লাগে, আৰু এজন শিক্ষকে অসমীয়া মাধ্যমৰ 4-5টা ক্লাছ কৰিবলগীয়াটো কেনেকুৱা দুৰ্ভাগ্যজনক কথা, সেইটো অসম চৰকাৰৰ বৰমূৰীয়াসকলে বুজাটো খুব প্ৰয়োজন। আদৰ্শ বিদ্যালয় স্থাপনৰ নামত স্কুলবিলাক বন্ধ কৰিছে। তাতকৈ ডাঙৰ কথা যে যিবিলাক অসমীয়া মাধ্যমৰ স্কুল আছিল, সেই স্কুলবিলাক একত্ৰীকৰণৰ নামত বন্ধ কৰি দিছে। এতিয়া আমাৰ প্ৰশ্ন যে চৰকাৰখনে একত্ৰীকৰণৰ নামত স্কুলবিলাক কিয় বন্ধ কৰিছে? যদি আপোনালোকে ছাত্ৰ ছাত্ৰীৰ অভাৱ বুলি কৈছে, তেতিয়াহ'লে অসমীয়া মাধ্যমৰ স্কুলবিলাকত ছাত্ৰ ছাত্ৰী কিয় অভাৱ হৈছে তাৰ গুৰিলৈ নগৈ কেৱল কাৰোবাৰ অসম বিদ্বেষী চৰিত্ৰ এটা প্ৰকট কৰিবলৈ গৈ অসমীয়া মাধ্যমৰ স্কুলবিলাক বন্ধ কৰাটো এইটো জাতিটোৰ কাৰণে সাংঘাতিক ধৰণে ক্ষতিকাৰক, আৰু এইটো সদৌ টাইমছ ছাত্ৰ সন্থাই কেতিয়াও মানি ল'ব পৰা এটা বিষয় নহয়। আমি স্পষ্ট ভাষাৰে অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰথমে আন্তঃগাঁথনি আপোনালোকে উন্নয়ন কৰক। স্কুলৰ আন্তঃগাঁথনি আপোনালোকে উন্নয়ন নকৰিব, স্কুলত পঢ়া শুনাৰ ভাল ব্যৱস্থা কৰি নিদিব, শিক্ষক আপোনালোকে নিযুক্তি নিদিব, শৌচাগাৰ আপোনালোকে নবনাব, প্ৰস্ৰাৱগাৰ আপোনালোকে নবনাব, পাঠ্যপুথি আপোনালোকে যোগান নধৰিব, আপোনালোকে ভাল শিক্ষক আপোনালোকে যোগান নধৰিব, তাৰপিছত কেৱল ছাত্ৰ ছাত্ৰীৰ অভাৱৰ দোহাই দি অসমীয়া মাধ্যমৰ স্কুলবিলাক বন্ধ কৰি আপোনালোকে কোনবিলাক স্কুলক অসমত প্ৰাধান্য দিব বিচাৰিছে? অসমীয়া ভাষাটো অসমত নিষেধ কৰি আপোনালোকে কি সূচাব বিচাৰিছে? যে আপোনালোকে মনত এইটো সূচাব বিচাৰিছে নি যে অসমীয়া ভাষাটো নিষেধ কৰি অসমৰ জাতীয়তাবাদ সমুলঞ্চে ধ্বংস কৰি, অসমীয়া জাতীয়তাবাদৰ কাঠামো সম্পূৰ্ণভাৱে ধ্বংস কৰি, অসমীয়া জাতিটোক অসমত নিষেধ কৰি আপোনালোকে ছেটেলাইট পদ্ধতিৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত অসমখন চামিল কৰিব বিচাৰিছে নেকি? যদি চামিল কৰিব বিচৰা নাই, তেতিয়া ইংৰাজী মাধ্যমৰ স্কুলবিলাকৰ ইমান প্ৰাধান্য দি অসমীয়া মাধ্যমৰ স্কুলবিলাক বন্ধ কৰা আপোনালোকৰ যুক্তিযুক্ততা ক'ত? সেইটো সদৌ টাইমছ চৰকাৰক পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ।